নমস্কাৰ বন্ধুসকল, মই দীপদৰ্শন আপোনাক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল টাচ টাচ কাইলৈ। দৰ্শকসকল, আজি আমি এনেকুৱা এজন ব্যক্তিৰ ওচৰলৈ যাম যিজন ব্যক্তিয়ে এই মহামাৰী কৰোণা ভাইৰাছৰ সময়ত মানুহে ঘৰতে সোমাই নিজকে আবদ্ধ কৰি ৰাখিছে, কিন্তু এইজন ব্যক্তিয়ে নিজৰ জীৱনকো তুচ্ছ কৰি নিজৰ চৰকাৰী দায়িত্ব পালন কৰি আমাৰ সহায়ৰ বাবে দিন ৰাতি এক কৰি কাম কৰি আহিছে। গতিকে বলকচোন কোন হয় সেইজন আমাৰ শ্ৰদ্ধাৰ ব্যক্তি, তেখেতে কি কয় শুনো আহক। হয় দৰ্শকসকল, মই আৰম্ভণিতে কোৱা ব্যক্তিজন বৰ্তমান সময়তনো কি কৰি আছে আমাৰ সহায়ৰ বাবে বা আমাক তেখেতে কি উপদেশ দিব আমি তেখেতৰ নিজৰ মুখেৰে জানিবলৈ চেষ্টা কৰিম। গতিকে জানো হওক তেখেত কোন হয়। বলক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। দৰ্শকসকল, তেখেত আন কোনো নহয়, তেখেত আমাৰ উপযুক্ত শ্ৰদ্ধাৰ মাননীয় শ্ৰীযুত ফাৰুক ফুকনদেৱ চৌধুৰী। বলক আমি তেখেতৰ মনৰ কথা জানো। ছাৰ নমস্কাৰ, আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ ছাৰ, আপোনাক 4 নম্বৰ প্ৰশ্নটো কৰিব বিচাৰিম। আমি জানো যে বৰ্তমান সময়ত আপুনি খুবেই ব্যস্ত, কেৱল মাত্ৰ আপোনাৰ চিন্তা যে মানুহক কিদৰে সজাগ কৰি ৰাখিব পাৰে, কিদৰে মানুহৰ জীৱনটো বচাব পাৰি, ইয়াৰ বাবে আপুনি কি প্ৰচেষ্টা হাতত লৈছে বৰ্তমান সময়ত? ইয়াত মই ক'ভিড-19ৰ যিটো ধাৰণা বা সমস্যা বা বীজাণু বা ভাবুকি, এইটো মানুহৰ জীৱনৰ এটা স্বাভাৱিক পৰিস্থিতি হিচাপে মানুহৰ মনত যাতে সেই অনুভৱটো আহে, তাৰ কাৰণে মই অহৰহ প্ৰচেষ্টা কৰি থাকোঁ। মই কোনো এটা মুহূৰ্ততে ক'ভিড-19ক লৈ মই কেতিয়াও হতাশ হোৱা নাই বা এইটো কিবা এটা অস্বাভাৱিক যে এইটোৱে কিবা এটা বেয়া পৰিস্থিতিলৈ আমাক লৈ গৈ আছে, তেনেকুৱা মোৰ মনতে কেতিয়াও ধাৰণা হোৱা নাই। মোৰ ধাৰণা হৈছে এটা নতুন আৱিষ্কাৰৰ নিচিনা মই এটা আনন্দ পাইছোঁ। এনেকুৱা এটা ভাবুকি এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, এইটোত দেখোন মই পৃথিৱীখন, সম্পৰ্কবোৰ, পৰিয়ালবোৰ, মোৰ শিক্ষাৰ লক্ষ্য, এইবোৰ এটা নতুন দৃষ্টিৰে মই চাব। এখন নতুন চিনেমা চালে যেনেকুৱা এটা খুব ভাৱগধুৰ চিনেমাখন চালে যেনেকুৱা লাগে, তেনেকুৱা এটা মোৰ সৃজনীশীল অনুভূতি এটা মোৰ জাগিছে আৰু সেই অনুভূতিটো মই বেলেগকো দিবলৈ চাওঁ। সেইকাৰণে মোৰ যিখিনি ছ'চিয়েল মিডিয়াও আছে বা ফেচবুকতো আছে, মই সেইবোৰ প্ৰতিফলিত কোনো এটা মোৰ ফেচবুকৰ পষ্টতে যদি আপোনালোকে যদি কেতিয়াবা চাই বা ফলো কৰে দেখা পাব, তাত কেতিয়াও মই হতাশাজনক এটা মই হেৰি দিয়া নাই। কিন্তু মই হতাশাজনক পৰিস্থিতি এটা যে লুকুৱাব খুজিছোঁ তেনেকুৱা নহয়, কিন্তু পৃথিৱীৰ জীৱনৰ সকলোৰে সময়তে তেনেকুৱা মুহূৰ্তবোৰ আহে। সেইবুলি যে আমি আগবাঢ়ি নাযাম, সেইবুলি যে আমি কাম কৰি নাথাকিম, সেইবুলি যে কেতিয়া ক'ভিড-19 নোহোৱা হ'ব তেতিয়াহে আমাৰ ভাল লাগিব বুলি আশা পালি ৰৈ থাকোঁ, তেনেকুৱা এটা মোৰ ধাৰণা কেতিয়াও মনত উদ্ভৱ নহয়। আপুনি খুবেই গুৰুত্বপূৰ্ণ কথা কৈছে। এতিয়া আমি 5 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। আজি কিছুদিন আগতে আমাৰ নলবাৰীৰ ৰেড জ'নত আছিল আৰু এতিয়া ৰেড জ'ন আঁতৰিছে। ৰেড জ'ন আঁতৰাৰ ক্ষেত্ৰত আপোনাৰ ভূমিকা কেনেকুৱা আছিল ছাৰ? মোৰ আচলতে খুব এটা ব্যক্তিগতভাৱে তেনেকুৱা ভূমিকা থকা বুলি মই তাত কোনো ধৰণৰ দাবী নকৰোঁ। ইয়াত ৰেড জ'ন, এতিয়া আপুনি শেহতীয়াভাৱে যদি চাই ৰেড জ'ন বা অৰেঞ্জ জ'ন, এই গোটেই ধাৰণাটোৱে নোহোৱা কৰি দিছে। আজি গুৱাহাটীত ইমান কেইগৰাকী হ'ল, কিন্তু তাত ৰেড জ'ন বুলি কোনো ঘোষণা কৰা নাই। বহুতে প্ৰশ্ন কৰিছে যে নলবাৰীত 4 গৰাকী বাহিৰৰ ব্যক্তি আহিল, তেওঁলোকৰ পজিটিভ পালে, সেইবুলিয়ে ৰেড জ'ন বুলি ক'লে, কিন্তু গুৱাহাটীত ওলাই আছে কিয় কৰা নাই বস্তুটো। আচলতে ৰেড জ'ন, অৰেঞ্জ জ'ন, গ্ৰীণ জ'নৰ ধাৰণাটো আচলতে তেনেকুৱা নহয়। আচলতে মানুহৰ জীৱনত তেনেকুৱা, আজি ৰেড জ'ন হৈছে কালি অৰেঞ্জ জ'নলৈ, আজি মোৰ গাটো বেয়া লাগিছে কালি মোৰ ভাল লাগি গৈছে, তেনেকুৱা বস্তু। তো যিখিনি নলবাৰীত যিহেতু আপোনাৰ প্ৰশ্নটো কৰিছে, নলবাৰীত ৰেড জ'ন যেতিয়া হৈছে, ৰেড জ'ন হোৱাৰ লগে লগে মই সাৱধান হৈছোঁ। মোৰ এণ্টায়াৰ জিলা প্ৰশাসনৰ মেচিনাৰী বা তাৰ লগত জড়িত যিবোৰ বিভাগ আছে, আমি লগে সাৱধান হৈছোঁ যে ইয়াৰ পৰা আৰু বেছি বিপদ যাতে নাহে, হয় নে নাই? আমি ইয়াতে সংকুচিত কৰিব লাগিব। আমি আগতে সৰুতেও দেখিছোঁ, আমাৰ ঘৰত কাৰোবাৰ যদি আই ওলাইছে, তেতিয়াহ'লে তাৰ পৰা যাতে বাকীবোৰৰ গাত খুচৰি নাহে, আমি সাৱধান হওঁ, তাক আছুতীয়াকৈ ৰাখোঁ, বেলেগ ধৰণে ৰাখোঁ, তাক দিয়া থাল বেলেগ, গোটেইখিনি বেলেগ, সি যাতে ৰুমৰ বাহিৰৰ পৰা ওলাই নাযায়, আমি যাতে ওচৰতে গৈ নবহোঁ,
তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি আমি ইয়াতে আৰু ৰাইজে খুব ধুনীয়াকৈ আদৰি লৈছে গতিকে নলবাৰীত এজনো পজিটিভ অহা নাই আচলতে যি 4গৰাকী আহিছিল সেই 4গৰাকীও মানে বাহিৰৰ সুস্থ মানুহ তেওঁলোকে যে কিবা বেমাৰী তেনেকুৱা কথা নহয় তো এইটো মই খুব এটা মোৰ নিজৰ কৃতিত্ব বুলি দাবী নকৰোঁ কাৰণ দাবী কৰাটো ভুল হ'ব কাৰণ এজন উপায়ুক্তই অকল তেনেকুৱা কাম কৰিব নোৱাৰে উপায়ুক্তৰ ৰোল ঠিক আছে তেওঁ নেতৃত্ব ল'ব লাগিব তেওঁ গোটেইখিনি প্ৰশাসনৰ বিষয়া কৰ্মচাৰীক লগত লৈ আৰু ৰাইজৰ লগতো তেওঁ সহযোগ কৰি পেলাই কামটো কৰিব লাগিব কোনোবা এটাৰ মাজত যদি তালমিল নোহোৱা হয় তেতিয়া সি যিমান মানে ডাঙৰ বা বিখ্যাত বা চোকা উপায়ুক্ত হৈ সেই কামটো কেতিয়াও কৰিব নোৱাৰিব কেতিয়াও আচলতে উপায়ুক্তই কোনো কামৰ কাৰণে কৃতিত্ব দাবী কৰা বা কৃতিত্ব অনুভৱ কৰাটো মই ভাবোঁ এটা মূৰ্খামি হয় ছাৰ আজিৰ তাৰিখত আমাৰ ৰাজ্যৰ পৰিস্থিতি ভয়ানক হোৱাৰ দিশে আগবাঢ়িছে গতিকে ইয়াক ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰী পদক্ষেপ কেনেকুৱা হ'ব লাগে বুলি আপুনি ভাবে মই প্ৰথমতে ক'ব খুজিছোঁ এইটো খুব যদিও ভয়ানক শব্দটো কৈছে আপুনি তেনেকুৱা এটা পৰিস্থিতিলৈ এইটো হ'বলৈ যোৱা নাই কোভিড-19ৰ যিটো অৱস্থা চৰকাৰে সেই কামটোৱে কৰি আছে যে এই কোভিড-19ক যাতে ৰাইজে গ্ৰহণ কৰা মানে বেমাৰটো গ্ৰহণ কৰিবলৈ কোৱা নাই যে এইটো যে এটা স্বাভাৱিক অৱস্থা সেইটো যাতে ৰাইজে গ্ৰহণ কৰে ঠিক আছে আৰু সেইটো গ্ৰহণ কৰি পেলাই যিখিনি সাৱধানতা ল'ব লাগে সেইখিনি সাৱধানতা যাতে তেওঁলোকে লয় তাতকৈ বেছি একো কৰিব নালাগে এইটো ঠিক আছে মুখত মাস্কখন লগাব হাত ধুব আৰু কাহ বা তেনেকুৱা হাঁচি মানুহৰ বেলেগৰ গালৈ যোৱাকৈ নামাৰিব এইবোৰ প্ৰায় আমাৰ আছিলেই হয় নে নাই সেইকাৰণে অসমীয়া মানুহৰ খুব এটা হোৱা নাই বস্তুটো আমাৰ মহাপুৰুষসকলে মানে যিটো আমাৰ সাত্বিক পৰিৱেশ এটা আনিছিল সত্ৰ তত্ৰ নামঘৰ তামঘৰ অসমীয়া মানুহ আপুনি চাব একদম গাঁৱৰ দুখীয়া মানুহ ঘৰটো কেতিয়াও লেতেৰা নহয় সি বাহিৰৰ পৰা আহিও হাল বাই আহি দেখিব দমকলৰ পাৰত হাতবোৰ ধুনীয়াকৈ ধুই পেলাই সেই পানী চানী দি ঘৰৰ ভিতৰত সি সোমাই আছে মহিলাসকলতো নহয়েই গা পা নোধোৱাকৈ ঠাণ্ডাৰ দিনত হ'লেও মানে গা পা নোধোৱাকৈ পাকঘৰত বা খোৱা বস্তু কেতিয়াও নিদিয়ে যিমান দুখীয়া মানুহে হওক আপোনাৰ লেতেৰাকৈ সেই খোৱা বস্তু এটা নিদিয়ে লাগে ভঙা কাপতে দিব বা ভঙা প্লেটতে দিব হয়নে নাই গতিকে পৰিষ্কাৰ পৰিচ্ছন্নতাও এটা মানে সংস্কৃতি কিন্তু এই সংস্কৃতিটো বৰ্তমান যিটো ভোগবাদ আৰু যিটো বেহা বেপাৰৰ আৰু স্বাৰ্থপৰতাই মানে সেই পৰিৱেশটো লাহে লাহে শিথিল কৰি পেলাইছে আৰু তাৰ লগত সংযোগ হৈছে যি আমি পৰিৱেশ বিনষ্ট কৰিছোঁ এই ধৰণৰ যিবোৰ ঋণাত্মক কামে এটা যৌথভাৱে মানৱ সভ্যতাক আঘাত কৰিছে ই অকল কোভিড-19ৰে আঘাত নহয় আচলতে বিভিন্ন ঋণাত্মক কাৰ্যৰ কাৰণে সকলোৱে মূৰ দাঙি উঠিছে আৰু তাৰ মুখামুখি হ'বলৈ আজি মানুহে পৰা নাই কাৰণ সি প্ৰস্তুত হোৱা নাই মানুহে ভাবিছিল যে এইবোৰ কাম আমি ঠিকেই কৰি আছোঁ আমি যে প্লাষ্টিক পেলাইছোঁ কিনো ইমান ভাবিব লগা হৈছে আমি যে গছ গছনি কাটি আছোঁ কিনো হৈছে কাৰণ এটা প্ৰজন্মৰ মানুহে তাৰ ফলাফলবোৰ পটকৈ সি ধৰিব নোৱাৰে আমাৰ মগজুবোৰ এনেকুৱা মগজুৱে যদি মানে সি প্ৰত্যক্ষভাৱে কিবা এটা কাম নেদেখে সেই মগজুত স্থায়ী ৰূপে তাৰ অনুভূতিবোৰ নাহে যেনেকৈ এটা শিশুৱে যেতিয়া মম এডাল জ্বলি আছে সি নাজানে সি আঙুলিটোৰে চুব যাব সি ধুনীয়া বস্তু বুলি ভাবিব শিখাটো কিন্তু সি দেখিলে যেতিয়া আঙুলিটো পুৰিলে সি নেক্সট টাইম লাইফতে কেতিয়াও নহয় তাক জোৰ কৰিও আঙুলিটো গতিকে এইবোৰ বস্তু তেনেকুৱা আমি মানে পৰিৱেশ যিটো বিনষ্ট কৰাৰ ভয়াৱহতা আমি দেখা নাই আমি চব ঠিকেই চলি আছে ইমান গছ গছনি কাটিছোঁ নদী চদীৰ বালি চালিও আমি আনিছোঁ যি ধৰণে কিন্তু একোতো হোৱা নাই আমিতো ঠিকে ঠাকে চলি আছোঁ তো এই কাৰ্যবোৰ পুঞ্জীভূত হৈ বছৰৰ পিছত বছৰ আহি কোভিড-19ৰ নিচিনা বস্তু এটা আহিব আৰু কোভিড-19তে যে তেনেকুৱা ভাবুকিবোৰ শেষ হৈ যাব সেইটো ভবাটো এটা মূৰ্খামি হ'ব আমাৰ
আমি যদি যিমান পৃথিৱীৰ উন্নত দেশবোৰে যদি ভাবে যে আমি ঠিক আছে কোভিড-19ৰ আমি ভেকচিন উলিয়াই দিলোঁ, ইয়াৰ পিছত আৰু মানৱ জাতিয়ে একো চিন্তা কৰিব লগা নাই, তাৰ নিচিনা আৰু বুৰ্বক আমি আৰু কেতিয়াও নহয়। হয়, আমাৰ নেক্সট প্ৰশ্নটো হ'ল যে ভৱিষ্যতে যাতে নলবাৰী পুনৰবাৰ ৰেড জ'নত ঘোষণা নহয়, তাৰে বাবে আপোনাৰ প্ৰস্তুতি কেনেকুৱাভাৱে চলাইছে? আমাৰ প্ৰস্তুতি হ'ল আৰু চৰকাৰৰ প্ৰস্তুতি হ'ল যে লাহে লাহে ইয়াৰ দায়িত্ব ৰাইজে ল'ব লাগিব, প্ৰতিটো পৰিয়ালে ল'ব লাগিব। সদায় চৰকাৰ বা প্ৰশাসনে কোভিড-19ক বাধা দিব নোৱাৰে, ঠিক আছে? ৰাইজে ল'ব লাগিব। ৰাইজৰ এটা পৰিয়ালত যদি কাৰোবাৰ কোভিড-19 হৈছে, তাক কি কি কৰিব লাগিব, সেই পৰিয়ালটোৱে দায়িত্ব ল'ব যে তই বাহিৰত নল'বি, বেলেগত এই বীজাণু সংক্ৰমিত নকৰিবি, হয়নে নাই? তই হাত ধুবি, তোৰ চেম্পুল ল'ব, চৰকাৰে খালী কৰিব যে চেম্পুল ল'ব, চেক কৰিব, হয়নে নাই? নিগেটিভ যদি আহিছে আৰু 14 দিন তাক ভিতৰত থাকিব দিব, আৰু পজিটিভ যদি আহিছে, যদি অন্য ধৰণৰ অসুস্থতা নাই তেতিয়াও সি তাতে থাকিব, আৰু যদি বেছি অসুস্থ হৈছে তেতিয়া তাক হাস্পতাললৈ লৈ যাব। এইটোৱে প্ৰক্ৰিয়া, তাতকৈ আৰু বেলেগ কোনো তাত মানে কোনো ধৰণৰ বিজ্ঞান নাই, কোনো ধৰণৰ অত্যাধুনিক তাত মানে চিকিৎসা খণ্ডৰো কোনো ধৰণৰ উত্তৰ নাই তাত সেইটোৰ কাৰণে ৰাইজ প্ৰস্তুত হ'ব লাগিব। আমি যিবোৰ এতিয়া বাহিৰৰ পৰা আপুনি হয়তো তেনেকুৱা প্ৰশ্নৰো মোৰ অৱতাৰণা কৰিব, তো আমি সেই ধৰণে প্ৰস্তুত হৈছোঁ। হয়, আপুনি খুবেই গুৰুত্বপূৰ্ণ কথা কৈছে যে আমি অনবৰতে চৰকাৰ নামে প্ৰশাসনক দায়ী কৰিলে নহ'ব, আমি নিজেও সজাগ হ'ব লাগিব, তেতিয়াহে আমি এই মহামাৰী ভাইৰাছৰ সপক্ষে যুঁজ দিব পাৰিম। গতিকে ছাৰ, মই আপোনাক আৰু এটি প্ৰশ্ন কৰিব বিচাৰিম। যিসকলে আজিও চৰকাৰী নীতি নিয়ম নামানি, আইন অমান্য কৰি, ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন নকৰি এনেই ঘূৰি ফুৰি থকা আমি ইলেক্ট্ৰিকেল মিডিয়াৰ জৰিয়তে দেখি আহিছোঁ, গতিকে এই সময়ত সেইসকলৰ বাবে আপোনাৰ পৰামৰ্শ কি হ'ব ছাৰ? এইটোত মই অলপ আগতে আপোনাক কৈছোঁ যে আমাৰ মগজুবোৰ তেনেকুৱা, মগজুবোৰ দুটা ধৰণে আচলতে সলনি হয়। এটা হ'ল সি নিজে অনুভৱ কৰিব লাগিব। মই ক'লোঁ যে মমৰ শিখাটো তাৰ ব্ৰেইনত ৰেকৰ্ড হ'ল, তাক যে সি আঙুলিটো যে তাৰ নিব নোৱাৰোঁ, কেতিয়াবা আপোনালোকে চাব, আনকি শুই থাকোঁতেও যদি বাচ্ছাজনৰ আমি আঙুলিটো নিব খোজোঁ, আঙুলিটো লৈ যাব নিদিয়ে, সি টানি দিয়ে। এইকাৰণে নিদিয়ে, ব্ৰেইনে টানি দিয়ে আচলতে। ব্ৰেইনত ৰেকৰ্ড হৈ গ'ল যে তই তাত নিনিবি এনেকুৱা বস্তু হ'লে, সি নিজে নকৰে। 2 নম্বৰ, মগজুটোৱে কেতিয়া শিকে? শিক্ষাৰে শিকে। শিক্ষাৰে তাৰ দিগন্ত প্ৰসাৰ হয়। শিক্ষাটো এতিয়া কেনেকুৱা? আমি আকৌ শিক্ষাটো কি ধৰণে আমি গ্ৰহণ কৰিছোঁ, কিহৰ কাৰণে? মই পঢ়া শুনাটো কিয় কৰিছোঁ? চাকৰিৰ কাৰণে কৰিছোঁ নে কথাবোৰ জানিবলৈ কৰিছোঁ নে সমাজখন ভাল কৰিবলৈ কৰিছোঁ? তাৰ ওপৰত আমি কিমান দিগন্তৰ প্ৰসাৰ হ'ব আমাৰ, সেইটো নিৰ্ভৰ কৰিব। এতিয়া আমি যে কওঁ যে বিজ্ঞানীসকলে সি গম পাইছে যে 100 বছৰ পিছত পৃথিৱীখন কেনেকুৱা হ'ব, সি সেই ধৰণে কাম কৰে। বিজ্ঞানীজনে জানিছে, মই নাজানো। মই হয়তো অলপ পঢ়া শুনা কৰোঁ, হয়নে নাই? মই কিতাপ চিতাপ পঢ়ি থাকোঁ, মই হয়তো ভাবিছোঁ যে মই মৰাৰ পিছত আৰু 20 বছৰ 30 বছৰমান পিছত কেনেকুৱা এখন পৃথিৱী হ'ব পাৰে, মই এটা ধাৰণা কৰিব পাৰোঁ। তাত বাহিৰে মগজুৱে বেলেগ কথাবোৰ কেতিয়াও মানে সি তাক মাৰিলেও পিটিলেও তাৰমানে সি অনুভৱ কৰিব নোৱাৰে। অনুভৱ যদি কৰিব পাৰিলে হয়, মানুহক পৰামৰ্শ দিলেই চব এৰি পেলালে হয়, হয়নে নাই? চিগাৰেট খোৱা মানুহ এটা, সি তাক পৰামৰ্শ দিলেও নে, কাৰণ সি ভাবে যে মইতো খাই আছোঁ, সুস্থ হৈছোঁ, মোৰতো একো হোৱা নাই। যেতিয়ালৈ নহয় তাৰ, তেতিয়ালৈ সি গম নাপায় তাৰমানে সেই বস্তু। মই ছাপ'জ মিঠাই খাই আছোঁ, চেনি খাই আছোঁ, হয়নে নাই? মোক হয়তো মানুহে কৈছে আপুনি নাখাব, আপোনাৰ ডায়েবেটিক হ'ব, হয়নে নাই? কিন্তু যেতিয়ালৈ নহয়, মোৰ মনত এটা ভাৱ থাকিব যে মোৰ এইবোৰ নহয় বা মই যদি যথেষ্ট শিক্ষিত, তেতিয়া হ'ব নাই, এইবোৰতো লিখা আছে, এনেকুৱা বস্তু বিজ্ঞানে প্ৰমাণ কৰি দিছে। সেই শিক্ষাৰ গভীৰলৈ যাবলৈ আমাৰ এটা পৰিৱেশ বা তেনেকুৱা ধাউতি থাকিব লাগিব। এতিয়া আপুনি যে ক'লে যে বহুতে মানি চলা নাই, কিয় চলা নাই? তাত পৰামৰ্শ দিলে কিবা হ'ব নেকি? বহুতে মোক কয় যে ছাৰ আপুনি এইবোৰক মাৰি পিটি ভৰাই দিয়ক জেলত, ছাৰ ইয়াত লাফাংগা কেইটামানে ঘূৰি ফুৰিছে, আপুনি ইহঁতক লৈ যাব, একদম মানে পিটি মালি আপুনি ছাৰ আৰু পিটক, এনেকুৱা ধৰণে মোৰ বিভিন্ন মেছেজ আহে, বিভিন্ন ফোন আহে।
সেইবোৰ হয়তো অস্থায়ীভাৱে এদিন দুদিন আপুনি কৰিব পাৰে, কিন্তু স্থায়ীভাৱে যদি তেওঁলোকৰ মনোভাৱ পৰিৱৰ্তন কৰে, সিহঁতে হয় নিজে শিকিব লাগিব আৰু নহ'লে তাত সমাজখনেই তেনেকুৱা এটা পৰিৱেশ গঢ়ি তুলিব লাগিব যে এইটো কৰিব নালাগে, হয় নহয়? হয় ছাৰ, আমি এইটো বুজিলোঁ যে বৰ্তমান শিক্ষা কেৱল ডক্টৰ বা ইঞ্জিনিয়াৰ হ'ম বুলি শিক্ষা ল'লে নহ'ব। আমি বিভিন্ন দিশত সৰু সৰু কথাবোৰ আমি জানিব লাগিব, তেতিয়াহে আমি কিছুমান ভুলৰ পৰা শুধৰণি হ'ব বুলি আমি আশা কৰিব পাৰিম। হয়। ছাৰ, মই আপোনাক আৰু এটি প্ৰশ্ন কৰিব বিচাৰিম। আজিৰ তাৰিখত পৃথিৱীৰ চাৰিওপিনে হাহাকাৰ। নিজৰ ঘৰৰ মানুহৰ যদি কাৰোবাৰ কৰোণাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে, তেতিয়াহ'লে কৰোণা হোৱা ব্যক্তিজনক ঘৰৰ মানুহে দেখা নাপায়। আপুনি ৰাইজৰ স্বাৰ্থত দিন ৰাতি একাকাৰ কৰি আহিছে, গতিকে আপুনি সমগ্ৰ অসমবাসী ৰাইজৰ লগতে নলবাৰীবাসীক কি উপদেশ দিব যাতে তেওঁলোক সুৰক্ষিত থাকিব পাৰে? মই নলবাৰীবাসীক এইটোৱেই ক'ম যে ক'ভিড-19ৰ ফলত যি পৰিস্থিতিৰ উদ্ভৱ হৈছে, ইয়াক এটা অস্বাভাৱিক পৰিস্থিতি হিচাপে তেওঁলোকে যাতে ভাবি নলয়। 2 নম্বৰ কথাটো মই ক'ম যে আমাৰ যেতিয়া জন্ম হৈছে, আমি মৃত্যুৰ কাৰণেও সাজু হৈ থাকিব লাগে। আমাৰ সমাজ বা আমাৰ সংস্কৃতিয়ে সাধাৰণতে মৃত্যুৰ কথা পাতিবলৈ নিদিয়ে। আমি যদি কওঁ যে মোৰ গাটো ইমান বেয়া লাগিছে যেন মোৰ মৰিয়ে যাম নেকি, নকবি তেনেকুৱা কথা এটা হয়। মৃত্যুটো যেন এটা মানে আহিব নলগা বস্তু, কাৰো কাম্য নহয় সেই বস্তুটো। কিন্তু মৃত্যুটো আচলতে সহজ কৰি ল'ব লাগে মানুহে। মৃত্যু এটা গ্ৰহণযোগ্য কৰি ল'ব লাগে মানুহে সি মনতে ভাবিব লাগিব যে মই জন্ম হৈছে ঠিকে আছে, কিন্তু মোৰ এনেকুৱা পৰিস্থিতিটো মোৰ মৃত্যু হ'ব পাৰে। আৰু তাৰ কাৰণে আচলতে আমি কাম কাজ নকৰাকৈ, কোনো ধৰণৰ ভাল চিন্তা নকৰাকৈ থকাৰ কোনো যুক্তি নাই। হাত সাৱটি বহি থকাৰ যুক্তি নাই। আমাৰ মৃত্যু হ'ব পাৰে, আমাৰ জন্ম হৈছে যেতিয়াও আমাৰ এটা নিৰ্দিষ্ট বয়সত আমি যাম, আৰু অস্বাভাৱিকভাৱে তাৰ আগতো আমি যাব পাৰোঁ যদি বেমাৰ হয়, যদি দুৰ্ঘটনা হয়। গতিকে তাৰ কাৰণে আমি সাজু থাকিব লাগিব, আৰু সেইখন সমাজ বা সেইখন দেশেই আগবাঢ়ি যাব পাৰে য'ত মৃত্যুৰ অৱস্থাটোত বা মৃত্যুৰ ঘটনাটো তেওঁলোকে কেতিয়াও এটা দুৰ্যোগ বুলি ভবা নাই। আৰু সেইখন দেশ বা সেইখন সমাজেই বিধ্বস্ত হৈ যায় যিখন সমাজ বা যিখন দেশে মৃত্যুটো একেবাৰে যেন শেষ হৈ গ'ল, আমাক শেষ কৰি দিলে, তেনেকুৱা এটা ধাৰণা সৰুৰ পৰা মনতে তেওঁলোকৰ মনত জোৰ কৰি সুমুৱাই দিয়া হয়। তাৰ কাৰণে মানুহৰ কান্দোন, তাৰ কাৰণে মানুহৰ বিষাদ, তাৰ কাৰণে মানুহৰ ডিপ্ৰেশ্যন, এটা পৰিয়াল ধ্বংস হৈ যায়, সমাজ এখন ধ্বংস হৈ যায়। তো তাৰ কাৰণে আমি যি বুদ্ধদেৱৰ দৰ্শন, হয় নে নাই, তেনেকুৱা বহুত কথা কৈ গৈছে, আমাৰ শাস্ত্ৰবোৰতো আছে। তাত কোনো ধৰণৰ শাস্ত্ৰতে আমি দেখা পাইছোঁ কোনো ধৰণৰ মৃত্যুক লৈ তেনেকুৱা ধৰণৰ বিষাদ এটা কেতিয়াও কৰা নাই। আজি আমি এই বিষাদ যে আহিছে, মৃত্যুৰ প্ৰতি যে ভয় আহিছে, এইটো আচলতে মই মাজে মাজে ভাবোঁ যে এইটো আমাৰ মানে খুব স্বাৰ্থপৰতাৰ লক্ষণ। আচলতে সকলোৱে যেন যে মৃত্যু আহক, কিন্তু মোৰ যাতে নাহে। হয় ছাৰ, আপুনি অলপ আগতে জ্ঞানৰ কথা কৈছে। মই আপোনাক এই প্ৰশ্নটো কৰিব বিচাৰিম। আমি চাওক, বাতৰি কাকতত ইতিমধ্যে দেখিবলৈ বা পঢ়িবলৈ পাইছোঁ যে বহিৰাজ্যৰ পৰা প্ৰায় 4,500 ব্যক্তি নিজৰ ঘৰ নলবাৰীলৈ উভতি আহিব। এই সময়ত আপুনি ছাৰ ক'ত কেনেকৈ ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিছে? যিহেতু ইয়াৰ আগতে মই আপোনাক এটা শব্দ কৈছোঁ যে ভয়ানক, আচলতে ক'ব নালাগিছিল, কিন্তু এইটো সময়ত বাধ্য কৰাইছে যে এই ভয়ানক শব্দটো ইউজ কৰিব লগা হৈছে। আপুনি কি ক'ব? এতিয়া আমাৰ নথিভুক্ত ব্যক্তি প্ৰায় 4,500 মান আছে। নলবাৰীৰ যিসকল ব্যক্তি বাহিৰত আমাক ৰেজিষ্টাৰ কৰিছে তেওঁলোকে অনলাইন যোগে, আৰু ৰেজিষ্টাৰ নকৰা মানুহ বহুত আছে। বিভিন্ন কৰ্মক্ষেত্ৰত নলবাৰী জিলাৰ ব্যক্তিসকল জড়িত হৈ আছে, অসমৰ বাহিৰত শ্ৰমিক আছে, বিভিন্ন ব্যক্তিগত খণ্ডত কাম কৰা ল'ৰা ছোৱালী ব্যক্তি আছে, আৰু বিভিন্ন ব্যক্তি চিকিৎসাৰ কাৰণে বাহিৰত গৈছে, ছাত্ৰ ছাত্ৰী আছে বাহিৰত। তো এইসকলে এনেকুৱা এটা পৰিস্থিতিত সাধাৰণতে ঘৰলৈ মনত পৰে, নিজৰ জন্মভূমি। যদিও মই প্ৰথম প্ৰশ্নৰ উত্তৰত কৈছোঁ যে জন্মভূমি মানে মোৰ গোটেই পৃথিৱীখন,
গোটেই জন্মভূমি মানে মোৰ গোটেই অসমখন, কিন্তু তাৰ মাজতো এটা এনেকুৱা কোণ এটা থাকে যে জন্মভূমি মানে মোৰ সেই গাঁওখন বা মোৰ সেই চুবুৰীটো, মোৰ সেই নদী পাৰটো। গতিকে তেনেকুৱা এটা চুক অন্তৰত সকলোৰে থাকে আৰু এনেকুৱা পৰিস্থিতিত সেই অন্তৰৰ সেই চুকটোলৈ যাবলৈ আমাৰ মন যায়। আৰু আমি ভাবোঁ যে নলবাৰী জিলাৰ যিসকল ব্যক্তিও বাহিৰত আছে তেওঁলোকো ঘৰলৈ ঘূৰি আহিবলৈ চাব, আৰু যিবোৰ ৰাজ্যৰ পৰা আহিব নিশ্চয় সেইবোৰ ৰাজ্যত বহুখিনি ব্যক্তি সংক্ৰমিত হৈছে, তেনেকুৱা ঠাইৰ পৰা আহিব। আৰু তেওঁলোকে যেতিয়া আমাৰ নলবাৰী জিলালৈ আহিব নিশ্চয় তেওঁলোক কোনো বেমাৰী নহয়, আমি তেওঁলোকক কোনো বেলেগ চকুৰে চোৱা নাই, কিন্তু তাত এই আশংকাটো আছে যে তেওঁলোকৰ শৰীৰত ক'ৰবাত সেই বীজাণুটো আছে নেকি, যাৰ ফলত আৰু সংক্ৰমিত হ'ব পাৰে। গতিকে তেওঁলোকক সুৰক্ষা কৰাৰ স্বাৰ্থত আৰু বাকী নলবাৰীৰ মানুহকো সুৰক্ষিত কৰাৰ কাৰণে আমি কিছুমান স্বাস্থ্য সম্পৰ্কীয় ব্যৱস্থা ল'ব লাগিব। আৰু তাৰ 1 নম্বৰ ব্যৱস্থাটোৱে হ'ল যে তেওঁলোকক অহাৰ লগে লগে আমি স্বাস্থ্য পৰীক্ষা কৰি তেওঁলোকক আছুতীয়াকৈ ৰাখিব লাগিব, তেওঁলোকে যাতে কিছুদিন ঘৰলৈ যাব নোৱাৰে। তেওঁলোকে আজি নিশা যদি উপস্থিত হ'ব, আজিও কিছু মানুহ আহিব আমাৰ নলবাৰীত, তেওঁলোকক অহাৰ লগে লগে তেওঁলোকৰ যি লাওতি ল'ব লাগে আমাৰ ডক্তৰসকলে ল'ব, আৰু তেওঁলোকক আমি নিৰ্দিষ্ট ঠাই কিছুমান আমি চিনাক্ত কৰি থৈছোঁ, তাত যাতে তেওঁলোকে আছুতীয়াকৈ থাকিব পাৰে। নবোদয় বিদ্যালয়, কুমাৰ ভাস্কৰ বৰ্মা বিশ্ববিদ্যালয়, MNC কলেজ, তেনেকুৱা ধৰণে আমি বিভিন্ন মাদ্ৰাছা, সৰু সৰু স্কুলৰ কিছুমান ঘৰ, এনেকুৱা ধৰণে প্ৰায় আমি 1000-1500 আমি মানুহ ৰখাৰ কাৰণে আমি তাত সাজু কৰি তুলিছোঁ পৰ্যায়ক্ৰমে। গতিকে তেতিয়াই তেওঁলোকে আহিব, স্বাস্থ্য পৰীক্ষা তেওঁলোকৰ চেম্পুল লোৱা হ'ব। চেম্পুল যদি নিগেটিভ আহে তেওঁলোকক আমি আকৌ নিজৰ ঘৰলৈ পঠাই দিম, কিন্তু ঘৰলৈ পঠাই দিম মানে ঘৰত যেনেকৈ তেনেকৈ থাকিব নোৱাৰিব, তেওঁলোকে আকৌ 14 দিন নোহোৱালৈ ঘৰত তেওঁলোকে আছুতীয়াকৰণৰ ব্যৱস্থাত থাকিব লাগিব। অকল তেওঁলোকে ঘৰত নহয়, ঘৰৰ বাকী সদস্যও বাহিৰত যাব নোৱাৰিব, আৰু সেই ঘৰটোতো বাহিৰৰ মানুহ সোমাব নোৱাৰিব। নিশ্চয় চৰকাৰে যিখিনি পৰামৰ্শ দিব সেইখিনি তেওঁলোকে মানি চলিব লাগে। সেইখিনি তেওঁলোকে, আৰু সেইখিনি নিৰীক্ষণ কৰাৰ কাৰণে আমি চুবুৰীয়ে কিছুমান সমিতি টাইপ কৰি দিম, গাঁৱৰ মানুহেই যাতে চাই চোৱা চিতা কৰে, কাৰণ প্ৰশাসন বা চৰকাৰ বা আৰক্ষীৰ কাৰণে এইটো সম্ভৱ নহয়। গাঁৱৰ মানুহে বুজাব, ভাই তই বাহিৰত নাযাবি, তই এইকেইদিন থাক, তোৰ একো অসুবিধা নাপাওঁ, খোৱা বোৱা আমি চব দিম, তই চিন্তা কৰিব নালাগে, তই 14 দিন নোহোৱালৈ থাক কিমান, তাৰপিছত আৰু তই যি কৰিব পাৰিবি। এইখিনি সময়ত আমি তেখেতসকলক আদৰ কৰিবই লাগিব বা চৰকাৰকো আমি ধন্যবাদ দিব লাগিব নিজৰ ঘৰত অহাৰ বাবে, তেখেতসকলৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে নিজৰ ঘৰখন যথেষ্ট আপোন, এটি শলাগ ল'বলগীয়া প্ৰচেষ্টা। গতিকে ছাৰ, আপুনি যিহেতু খুবেই ব্যস্ত মানুহ, আপোনাক শেষৰ প্ৰশ্নটো কৰিব বিচাৰিম যে বৰ্তমান সময়ত ছাৰ গ্ৰাম্য অঞ্চলত আমাৰ যিসকল দিন হাজিৰা কৰা মানুহ, দৰিদ্ৰ শ্ৰেণীৰ মানুহ, এই মুহূৰ্তত যদি আপোনাক আমি ভাবি লওঁ যে আপুনি এজন জিলা উপায়ুক্ত নহয়, এজন সাধাৰণ ব্যক্তি, আমাৰ প্ৰায় বিশেষকৈ দিন হাজিৰা কৰা মানুহ, দৰিদ্ৰ পৰিয়ালৰ মানুহ, যিয়ে নেকি আপোনাৰ এদিন কাম নকৰিলে লঘন নাথাকে, বা আমি নিউজত পাইছোঁ যে কিছুমান ব্যক্তিয়ে আপোনাৰ ছুইচাইড কৰিছে। গতিকে সেইসকল ব্যক্তিক এই বিপদৰ সময়ছোৱাত আপুনি কেনেভাৱে পৰামৰ্শ দিব যাতে তেখেতসকলে ব্ৰেইন স্থিৰ কৰি ৰাখিব পাৰে, লগতে পৰিয়ালটোকো সুৰক্ষিত ৰাখিব পাৰে? আপুনি কেনেকুৱা উপদেশ দিব? আমি গ্ৰাম্য অৰ্থনীতিটোহে সবল কৰিব লাগিব। ইমান দিনে আচলতে আছিলে যে গ্ৰাম্য অৰ্থনীতিৰ ওপৰত আমি আশা কৰি লাভ নাই, আমি উদ্যোগিক ক্ষেত্ৰখনত যাব লাগিব, দেশ বিদেশৰ লগত আমি বেহা বেপাৰ চলাব লাগিব। COVID-19 আমাক শিকালে যে আচলতে নহয়, আমি গ্ৰাম্য অৰ্থনীতিৰ লগত জড়িত কৃষি ব্যৱস্থা মানে যে নাঙলখন তেনেকুৱা কথা নহয়, তাতো আমি বিজ্ঞানসন্মতভাৱে উদ্যোগিক মনোভাৱেৰে আমি কেনেকৈ কৃষি কামবোৰ লৈ যাব পাৰোঁ, আৰু এটা অঞ্চল বা এখন গাঁও বা এটা গ্ৰামাঞ্চল যাতে স্বনিৰ্ভৰশীল হয়, যিটো আত্মনিৰ্ভৰ ভাৰতৰ কথা কৈছে এতিয়া, তাত চব থাকিব। আৰু এতিয়া ইমানেই সহজ হৈ গৈছে জ্ঞান লাভৰ কাৰণে। আগতে হয়তো গাঁৱৰ ল'ৰা এটা যি চোকা ল'ৰা সি কটনত যাব লগা হয়, এতিয়া তেনে কথা নহয়, গোটেইখিনি কথা ঘৰত থাকি যদি
নেটৱৰ্ক ভাল হয় চৰকাৰে এইবোৰ দায়িত্ব ল'ব লাগিব যে নেটৱৰ্ক ভাল হ'ব লাগিব ডিজিটেল মাধ্যমেৰে সকলো কথা যাতে শিকিব পাৰে নলেজ হাব গাঁওবোৰত হ'ব লাগিব গুৱাহাটীতে মহানগৰত নহয় তাত যাতে সি শিকিব যাব লগা নহয় আনকি মেডিকেলৰ বস্তুবোৰো আজিকালি চিমুলেশ্যনৰ থ্ৰুৰে সি প্ৰেক্টিকেল নকৰাকৈ সি কম্পিউটাৰতে চিমুলেট কৰি পেলাই কেনেকৈ অপাৰেশ্যন কৰিব লাগে সি শিকিবলৈ পাৰে কেনেকৈ জাহাজ চলাব পাৰে সি মেৰিন ইঞ্জিনিয়াৰিঙত যাব নালাগে সি কম্পিউটাৰতে শিকিব পাৰে গোটেইখিনি এৰোপ্লেন কেনেকৈ চলাব লাগে সি গাঁওখনত বহিয়ে সি শিকিব পাৰিব গোটেইখিনি বস্তু তো গতিকে মই ভাবোঁ যে আজি আপুনি যদিও গাঁওবোৰৰ কথা কৈছে কিন্তু গাঁওবোৰত দেখিলে চাব আপুনি গাঁওবোৰত খুব এটা তেনেকুৱা ধৰণৰ পৰিস্থিতি এটা হোৱা নাই এক খুব স্বাভাৱিক জীৱন এটা হৈ গৈছে ক'ত অৱস্থাটো হৈছে য'ত আচলতে গাঁও এৰি চহৰ বা চহৰৰ যিবোৰ পাৰ্শ্বৱৰ্তী এলেকা য'ত কৃষি নাই আৰু নিজৰ মাটি বাৰীও নোহোৱা হৈ গৈছে যিকোনো কাৰণতে হওক তাৰ কাৰণে তেওঁলোকে দিন হাজিৰা কৰিব লগা হৈ গৈছে গতিকে দিন হাজিৰাৰ কামবোৰ যেতিয়া বন্ধ হৈছে তেওঁলোকে আত্মহত্যাৰ পথটো লৈ লৈছে এইবোৰত চৰকাৰ আগবাঢ়ি আহিব লাগিব ক্ষুদ্ৰ উদ্যোগ লঘু উদ্যোগ আৰু সেইবোৰৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰীয়ে সেই পদক্ষেপবোৰ লৈছে নহ'লেতো তেওঁ বৃহৎ উদ্যোগৰ কথা ক'লে হয়নে নাই একদম সম্পূৰ্ণ বিপৰীত ভাষ্য আমি শুনি আছোঁ মাননীয় প্ৰধানমন্ত্ৰীৰ পৰাও আৰু মাননীয় বিত্তমন্ত্ৰীৰ পৰাও এইকেইদিন কোনোদিন এইবোৰ কথা আচলতে আমাক তেনেকৈ কোৱা নাছিল সদায় কৈছিল আমি দেশ বিদেশৰ যেনেকুৱা আমাৰ ইণ্ডাষ্ট্ৰি বিশাল আমাৰ মেগা প্ৰজেক্ট হ'ব লাগিব আজিতো কোৱা নাই আজি কৈছে যে ক্ষুদ্ৰ উদ্যোগ লঘু উদ্যোগ মধ্যমীয়া উদ্যোগ এইবোৰ গঢ়ি তুলিব লাগিব আৰু ক'ত গঢ়ি তুলিব লাগিব গ্ৰামাঞ্চলত ছাৰ ইমান ব্যস্ততাৰ মাজতো আপুনি আমাক এই বহুমূলীয়া সময়কণ দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ লগতে আমাৰ চেনেলৰ ফালৰ পৰা আপুনি তথা আপোনাৰ পৰিয়াল ভালে কুশলে থাকক আগন্তুক দিন আপুনি ৰাইজৰ হকে আৰু বেছি কাম কৰক ভগৱানে আপোনাক শক্তি দিয়ক তাৰে কামনা কৰিছোঁ আপুনি সুৰক্ষিত থাকক ছাৰ ধন্যবাদ